Hello everyone, good morning. আজি আৰু হাতত এয়া দেখিবলৈ পাইছেনে মই পুলি দুটা লৈ আছো সৰু সৰু পুলি আৰু এই পুলিকেইটা কিহৰ গম পাইছেনে আপোনালোকে শুনিবলৈ পাইছেনে বনপিঠা যে আছে এবিধ গছ মানে বনপিঠা এটা ফল আৰু সেই বনপিঠাৰ পুলি এয়া আৰু বনপিঠা এতিয়া মানে ইমানেই প্ৰয়োজন হৈ পৰিছে বনপিঠা আৰু সেই কাৰণে ভাবিলো সংগ্ৰহ কৰি পুলিকেইটা ৰুই থওঁ আৰু আমাৰ ঘৰতো মই টাবত দি থৈছিলো এয়া এটা গুটি এয়া দেখিছেনে গুটি এটা দি থৈছিলো উলালে আৰু এই বনপিঠা মানে কিয় ইমান বিশেষ প্ৰয়োজন হৈছে আজিকালি মানুহৰ খুব কিডনি ষ্টন হৈছে কিডনি মানে মানুহৰ বেয়া হৈছে এই কিডনিৰ ফেলাৰৰ কাৰণে বা কিডনি ষ্টনৰ ঔষধৰ কাৰণে এই বনপিঠাৰ গুটিটো বহুত বেছি প্ৰয়োজন হৈ পৰিছে আৰু সেই কাৰণে ভাবিছো এই পুলিকেইটা ধুনীয়াকৈ ৰুই থম আৰু আজি আপোনালোকক মই দেখাম বনপিঠাৰ গছজোপা ডাঙৰ গছজোপা আৰু লগতে গুটিবিলাক আৰু এইজোপা দেখিছেনে ইমানেই ওখ হয় গছজোপা আৰু গোটেই গছজোপাতে মানে একদম বনপিঠা পুৰা লাগি আছে কিন্তু মোৰ মোবাইলৰ কেমেৰাটো ইমান এটা ভাল নহয় সেই কাৰণে ইমান ভালকে মানে দেখাব পৰা নাই ইমান দূৰলৈকে ভালদৰে কভাৰ নহয় চাওকচোন কিমান ওখ গছজোপা দেখিছেনে আৰু এই গছজোপা আছে মই মানে আজি জোৰ পৰা বনপিঠা গুটি নিবলৈ আহিছো ঔষধৰ কাৰণে বুলি আৰু সেই কাৰণে এই গছ এইয়া অকনমান এটা দেখিবলৈ পাইছে না আপোনালোকে এয়া চাওকচোন এই এনেকুৱাকে লাগে এতিয়া মধুৰিটোৰ নিচিনা হৈছে আৰু আঘোণ মাহত এইটো পকিব আৰু পকাৰ লগে লগে ইয়াৰ গুটিটো যোনটো এটা গুটি ওলাই বুঢ়া গুটিটো মানে কিডনি ষ্টনৰ দৰবৰ কাৰণে ঔষধৰ কাৰণে দৰকাৰ আৰু আপোনালোকে ভিডিঅ'বিলাকত পাইছে চাগে গকুল সোণোৱাল নামটো শুনিছেনে তেওঁ ধুনীয়াকৈ ঔষধ দিয়ে আৰু সেই ঔষধৰ কাৰণে এই গুটিটো তেওঁক প্ৰয়োজন সেইকাৰণে এই য'ত তেওঁৰ ওচৰত যোনে ঔষধ খাইছে গুটি মানে এই দাদাজনৰ ঘৰৰ পৰা মই নিবলৈ আহিছোঁ এই দাদাজনৰ ঘৰত ঢেৰ আছে আপোনালোকে নিবহি পাৰিব লগতে এইফালে দেখালোঁ যে এজোপা নেমু আৰু নেমু নহয় এজোপা আচলতে টেঙা হয় কি টেঙা বুলি কৈছিলে পাহৰিয়ে গৈছোঁ চকলা টেঙা হয় ইমান লতা নিচিনা দেখিছেনে গছজোপা আৰু এইফালে দেখিছেনে দাদাজনে ফালি দেখাইছে এতিয়া মানে কেঁচা এটা সৰিছিলে সিদিনা এই সৰা গুটিটো মানে অকণমান দেখাইছে আৰু কেনেকৈ ওলাই এয়া চাওকচোন এয়া সৰু হৈ আছে এতিয়া এই দুমাহতে আৰু কিমান ডাঙৰ হয়গৈ গুটিটো আপোনালোকে চাব দেই এতিয়া দেখিছেনে এইটো চাওক এইটো গুটি ইমান সৰু আৰু এইটো চাওক এইটো দেখিছেনে কিমানখিনি ডাঙৰ এইটো মানে পুৰঠ হৈ গ'ল পুৰঠ হৈ যোৱাৰ লগে লগে এইটো গুটি হৈ গ'ল আৰু ইমানেই গুটি আছে বনপিঠাৰ গুটি আৰু যদি প্ৰয়োজন হৈছে কাৰোবাক সেই ঔষধবিধৰ কাৰণে গাঁৱলীয়া ঔষধবিধৰ কাৰণে আপোনালোকে ইয়াৰ পৰা নিতাই পুখুৰী শিৱসাগৰ জিলাৰ নিতাই পুখুৰীৰ শ্ৰীমন্ত দত্তৰ ঘৰৰ পৰা আপোনালোকে নিবহি পাৰিব এয়া দেখিছেনে আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ গুটিখিনি এইটো নতুন গুটি নহয় এইটো কামত দিয়ে বহুত কৰোঁ নহ'লেনো এইখিনি মানুহে কিয় বিচাৰিব নহয় জানো তাকে যিজনে দৰৱ জাতি দিছে তেওঁ এইখিনি কামত অহাৰ কাৰণেতো বিচাৰি আহিছে মইতো ইয়াৰ বিষয়ে নাজানো কিন্তু এনেই মই মানুহৰ যোগাযোগ আছে মই নথকা নহয় হয় তাকে মানুহৰ ভাল হওক আৰু হয় নাই মানুহৰ ভাল হওক মুঠতে বহুত দূৰৰ পৰা নিব লাগিছে মানুহৰ আৰোগ্য হওক মই তাকে কামনা কৰোঁ আৰু আপোনালোকক লাগিলে আৰু গুটি যদি দৰকাৰ হৈছে গুটি ইয়াত আছে আৰু ইয়াতো বহুতখিনি গুটি আছে ন এতিয়াও ইয়াৰ পৰা গুটি লৈ যাব পাৰিব মই গুটি অলপ লৈ পেলাই ময়ো ঘৰমুৱা হ'লোঁ লগতে চাহ একাপ খালোঁ অকণমান ভিডিঅ' এটা কৰি ৰাখিলোঁ আৰু